তেওঁৰ লগত নিযন্ত্ৰিত হয়। আহক আমি প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ 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 সৰ্বশক্তিমান দয়ালু মৰমীয়াল পিতা কিমান বাগদান কৰাৰ তেওঁৰ একে লগ হোৱাৰ পূৰ্বে তেওঁ পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে তাতে তেওঁ Now the birth of Jesus Christ was as তোমাৰ পবিত্ৰ বিহত আৰু পবিত্ৰ স্থানৰ ভিতৰত মোক থিয় হ'বলৈ সুযোগ দিলা তাৰবাবে ধন্যবাদ দিছোঁ পিতা। মহানজনাক শতকটিবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে ধন্যবাদ দিছোঁ আপোনালোকৰ বহু কাম বনৰ মাজতো আপোনালোক ইয়াত উপস্থিত হ'লহি। আমি সকলোৱে জানো বৰদিন সমাগত সকলোকে ধন্যবাদ দিছোঁ। আজি কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ উদ্যোগ সমিতি পৰিয়ালৰ তৰফৰ পৰা আগন্তুক নৱবৰ্ষত আগন্তুক বৰদিনৰ আন্তৰিক শুভেচ্ছা। এইখিনি মঞ্চত বিশেষ জাননী আছে, তাৰ আগতে আমি কিছু সম্বৰ্ধনা অনুষ্ঠান আমি আগবঢ়াব বিচাৰিছোঁ। সকলোৱে জ্ঞাত যে আমি যোৱা শনিবাৰে আমাৰ উদ্যোগ সমিতিৰ পৰিয়ালৰ তৰফৰ পৰা এটি ধন্যবাদ কাৰ্যসূচী লৈছোঁ। শেষলৈকে মই তোমাৰ লগত আছোঁ। ব্যাকুল নহ'বা, ভয় নকৰিবা, ব্যাকুল নহ'বা, ভয় নকৰিবা, মই তোমাৰ লগত আছোঁ। মই তোমাৰ লগত আছোঁ। তুমি এই যে য'তলৈ আহিলা আমাক শান্তি দিবলৈ, আমাক উদ্ধাৰ কৰিবলৈ, সেয়েহে আমি আজি ইয়াত উপস্থিত আছোঁ তোমাৰ প্ৰশংসা কৰিবলৈ পিতৃ ঈশ্বৰৰ চিৰকাললৈ। Hallelujah, thank you Lord Jesus. প্ৰতিজন ব্যক্তিয়ে যেতিয়া তেওঁবিলাকে যীশুৰ উদ্দেশ্যে বা যীশুৰ কাহিনী লিখিছিলে তেতিয়া তেওঁবিলাকৰ এটা নিৰ্দিষ্ট লক্ষ্য বা এটা নিৰ্দিষ্ট তেওঁবিলাকৰ বাৰ্ডেন আছিলে, যাক আগত ৰাখি তেওঁবিলাকে পবিত্ৰ আত্মাৰ যোগেদি অনুপ্ৰাণিত হৈ এই কথাসমূহ আপোনাৰ আৰু মোৰ কাৰণে লিপিবদ্ধ কৰিছিলে। এইখিনি মুহূৰ্তত আমাৰ গীৰ্জা শেষ হ'ল আজি উপাসনা আৰু উদ্যোগ সমিতিৰ অন্তৰ্গত উপাসনা পৰিচালনা কৰা আছিল। খুব সুন্দৰভাৱে পৰিচালনা কৰিলে আমাৰ সভাপতি মহোদয়। ভাল নালাগে।
Wow. Tamam. Tamam. দেখাই দিয়া চাও কালাৰ দেখাই দিয়া গুগনি কালাৰ এয়া গুগনি কালাৰ মজা চাইবা হো খালি না বতা এনে কইলে তামামু তামা ফানটো লাগে